সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি বহুত দিন মই এটা শ্বৰ্ট ভিডিঅ' আৰম্ভণি কৰিছোঁ, কাৰণ ভিডিঅ' বনাব পৰা নাই, মোৰ মোবাইলটো বেয়া হৈ আছে। আৰু এয়া হৈছে ৰাতিৰ কাম মোৰ দেই, দিনতো কাম কৰি শেষ কৰিব নোৱাৰোঁ, সময় যোৱা নমৰে, কাৰণ ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে ইমান সময়মতে কামবোৰ কৰি শেষ কৰিব নোৱাৰোঁ। এতিয়া মই কৰি আছোঁ কাপোৰ চিলোৱা কাম। এই চাদৰ এখন চিলাই আছোঁ আৰু মেখেলাখন চিলাই হৈ গ'ল, এতিয়া চিলাই আছোঁ চাদৰখন। আৰু এই চাদৰখনৰ ছাইড পটিবোৰ মই এনেধৰণে লগাই আছোঁ। আৰু এই চাদৰখন চিলাই হোৱাৰ পিছত মোৰ এটা বেলেগ ধৰণৰ কাম আছে, সেই কামটো আপোনালোকক দেখুৱাম বাৰু, চাই থাককচোন ভিডিঅ'টো শেষলৈকে। মোৰ পাছত কৰিবলগীয়া কামটো হৈছে এইটো, এই গামোচাকেইখন উলিয়াই লৈছোঁ মই এতিয়া দহি খুৱাবৰ কাৰণে। আৰু গামোচাকেইখনৰ আগটো এনেধৰণে ধুনীয়াকৈ চিলাই লৈছোঁ, চিলাই মেলি তাৰপিছতে দহি খুৱাবলৈ যোগাৰ কৰি লৈছোঁ। আৰু এই গামোচাকেইখন যেতিয়া বৈ আছিলোঁ মই শালত, তেতিয়া আপোনালোকলৈ এটি ভিডিঅ' দিছিলোঁ, চাইছে, সকলোৱে মৰম দিছে, খুব ভাল লাগিছে। এনেধৰণে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিবচোন। আৰু গামোচাকেইখন কেনে লাগিছে জনাবলৈ নাপাহৰিব। মই গামোচাকেইখনৰ ডিজাইন দিছোঁ ছাইড পাৰিটোত, মানে অকল মাজৰ ফুলটো থাকিলে ইমান শুৱনি হৈ নপৰে, সেইকাৰণে ছাইডতো এনেধৰণৰ ডিজাইনটো দিছোঁ। দেখিবলৈ কেনেকুৱা হৈছে প্লিজ জনাবলৈ নাপাহৰিব।